নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাক সকলো ভালে আছে। মই ৰাতিপুৱাই মাইনাৰ স্কুললৈ আহিছিলোঁ পৰীক্ষা চলি থকাৰ সময়ত। এতিয়া বাৰু আপোনালোকে ভিডিঅ'টো পিছত পালে, তেতিয়া মই পৰীক্ষা চলি থকাৰ সময়ত গৈছিলোঁ আৰু এটা ভিডিঅ' বনাইছিলোঁ, দিবলৈ সময় পোৱা নাছিলোঁ, সেইবাবে আজি ভাবিলোঁ দিওঁ। দেখিছেনে পৰিৱেশটো দেখি মই ভিডিঅ' কৰিলোঁ অকণমান। এতিয়া আজি হৈছে নেক্সট ডে, বন্ধ বাৰ এতিয়া। আৰু এখেতে এই টিভিটো ৱালত লগালে নিজে। মই কৈ আছিলোঁ মানে এই চোফা ৰুমত টিভিটো থাকিলে বৰ অসুবিধা হয়, এটা চোফা টোফাবিলাক বৰ লেতেৰা কৰি থৈ দিয়ে, সেইবাবে কৈ থকাৰ বাবে এইবিলাক এতিয়া ক'ৰবাত সজাই থ'ব লাগিব। বহুত আছে। তোমাৰ ঘটি নাছে, এইবিলাক তোমাৰ বেছি বাতিও আছে, ঢেৰ আছে। চোফা ৰুমটো অৱস্থা কাহিল কৰি দিয়ে। কালি ৰাতিপুৱাই উঠি গালি পাৰিলোঁ, পৰাৰ কাৰণে একেদিনাই একেবাৰে খালী কৰি দিলে। কৰক, মই বেয়া পোৱা নাই। এতিয়া অৱশ্যে চৌকেছটো বেয়া দেখা যাই থাকিব আৰু ইমান দিন ইয়াত টিভিটো ইমান দিন ইয়াতে আছে, কিন্তু ইয়াৰ পৰা আৰু উৎপাত কৰি থাকে বৰ। কোনোবা আহিলেও মানে ভালকৈ দেখা নাপায়। কালিৰ পৰা গালি খাই অলপমান ভালকৈ থৈছে আৰু খেলি মেলি হ'লে, কিন্তু টিভিটো নাথাকিলে আৰু গালি পাৰিব লগা নহয় ন, গালি খাব লগা নহয় ন। চোফাত বহি বহি ভাতো লাগিব, চাহো লাগিব, টিভি চাই ইয়াতে খাব। এতিয়াবা ক'ত খায় আৰু তেনেকৈ বান্ধি দিবা দেই। ইমান পইচা খৰচ কিয় কৰিব লাগে, নিজে কৰিব পাৰে। এইডাল ৱাৰত লগাই সোমাই দিছে, ৱাৰডাল সোমাই দিছে। এইপিনে কিবাকে ক্লেম এনেকে বনাই আনিছে, আনি পেলাই সোমাই দিছে। সঁচা কথা ক, এইগিলা দেখিছে নে মেকানি। বাবু কি কৰি আছা? সেইটো পাপা কি কৰিছে? কোনটো চুইচ ভাল কৰি আছে নেকি? আৰু তুমি কি কৰি আছা? সেইটো কাম জানো। ধুনু কি কৰি আছে? হয় নেকি? কানি ঘৰতে ৱালত টিভি লগাইছে। নিজৰ বুদ্ধিত, বেয়া বুদ্ধি দেই। কেনেকৈ লগাইছে তুমি ক'ব পাৰিবানে কাহিনীটো? হা, শুনিছা? ক'ব পাৰিবানে? হা, কিয় নিজৰ বুদ্ধি বেলেগক নিদিয়া? নিজৰ বুদ্ধি বেলেগক নিদিয়া? এইপিনে জীয়েক পুতেকে তাৰ অৱস্থা কাহিল কৰি দিয়ে, বস্তু ইফালৰ পৰা সিফাল, সিফালৰ পৰা সিফাল। ষ্টেণ্ডকেইডাল হেৰাব চাবা দেই, মানে তলত লাগি থাকে। আৰু কি পুতেকে খং কৰিলে মুখৰ কেনেকে ভাজ দিয়ে, এইপিনে খঙৰ পৰা হাঁহি ওলাই যায়। আহি গ'ল বোলে, এইটো কিবা পেটটো দেখাই দিছে দেখোন। আৰু দুপৰীয়া নিৰামিষ থালি এনেদৰে লৈ ল'লোঁ। পকা আম, জলকীয়া আৰু কঁঠাল গুটি এনেকৈ শুকানকৈ ভাজি, আৰু নৰসিংহৰ পাত ফ্ৰাই কৰিছোঁ, আৰু চব্জি আৰু দালি, ৰহৰ দালি আছিল দেই। একদম মানে নিৰামিষ থালি। ইয়াত আদা ৰহুনো ব্যৱহাৰ কৰা নাই, যিহেতু বৃহস্পতিবাৰ আছিল, সেইবাবে কোনো একদম নিৰামিষকৈ বনালোঁ দুপৰীয়া। আৰু আপোনালোকক দেখুৱালোঁ। বন্ধ পাৰ যেতিয়া অকণমান মানে নিজৰ মন পচন্দকৈ বনাব পাৰি, আৰু সেইবাবে এনেকৈ বনাই খালোঁ আৰু আপোনালোকক দেখুৱালোঁ। আৰু আবেলি সময়ত আমাৰ ধুনুৰ বান্ধৱী অনিন্দিতাৰ বাৰ্থডে আছিল, তালৈ গ'লোঁ। সেই বাৰ্থডেৰ পৰিৱেশ দেখুৱাইছোঁ অকণমান। সেনেকৈ ভিডিঅ' বনাব ভাল নালাগে যে, কোনো নাথাকোঁতে মানে অকণ মনে মনে সৰু ল'ৰা ছোৱালীকেইটাক ভিডিঅ' বনালোঁ এইদৰে। অনিন্দিতাৰ দেউতাক, আৰু সেইপিনে তাই কেক কটা সময়ত এনেদৰে কাষত বহি আছে আমাৰ ধুনুৱে। দুজনী বিৰাট ভাল বান্ধৱী, দেখিছে নাই একদম। আৰু এইপিনে সিহঁতৰ ভাইটি আৰু আমাৰ বাবু, আৰু লগতে সিহঁতে নাচিলে। মই অকণমান ভিডিঅ' কৰিলোঁ আমাৰ তাই নাচাখিনি মই বাৰু গমেই নাপালোঁ, তাইও এনেকৈ নাচিছিল।
সেয়ে অকণমান ফূৰ্তি কৰিলে ভাল লাগে। বাৰ্থডে বুলি ক'লে লগৰ বেলেগতো হেৰি নাই আৰু লগৰবিলাকৰ আৰু হ'লে খুব ভাল পায় তাই, তাই বিশেষকৈ। সেইবাবে তাই মন ফূৰ্তি পূৰা খুলি নাচিছে একেবাৰে, কোনো সংকোচ কৰা নাই। কাৰণ বহুদিন সিহঁতৰ ঘৰত যোৱাও নাছিলোঁ, সেইবাবে তাইক বেলেগ এখন স্কুললৈ লৈ গ'ল। সেইবাবে আমাৰ অলপমান অহা যোৱাটো কমি গ'ল, আগতে খুব আছিল। এতিয়া আজি লগ পালে আৰু বাৰ্থডেত এনেদৰে খুব নাছিলে। এতিয়া হ'ল ৰাতি, এনেদৰে টিভি লগাই লৈছোঁ খাই বৈ। আনফালে আমাৰ ইহঁতক দেখিছেনে টিভি চাই চাই এনেকৈ আছে, তাই মোবাইল চাই আছে। আনফালে ময়ো আছোঁ এনেকৈ টিভি চাই শুই শুই, মানে সন্ধিয়া সময় আৰু আৰাম কৰি আছোঁ। আজিলৈ বাৰু এৰিছোঁ, পিছত লগ পাম আন এটা ভিডিঅ'ত যোগেদি। আজিলৈ বাই বাই, বাই বাই। ঠিক আছে বাৰু, ভিডিঅ'বিলাক চাই যাব।